নমস্কাৰ গ্ৰাউণ্ড ৰিপৰ্টৰ সৈতে মই প্ৰাণজিৎ শইকীয়া এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ শালমৰা চাহ বাগিচা সেইখন শালমৰা যিখন শালমৰা এই মুহূৰ্তত পৰিণত হৈছে এক মৃত্যু উপত্যকালৈ ৰাজ্যৰ ভয়াৱহ যি সুৰা ট্ৰেজেডি এই শালমৰা বাগিচাৰে সেই ট্ৰেজেডিত মৃত্যু ঘটিছে বিষাক্ত সুৰা খাই এই মুহূৰ্তলৈকে ৬০জনৰো অধিক শ্ৰমিকে প্ৰাণ হেৰুৱাইছে যিখন চাহ বাগিচা সিদিনালৈকে সেউজ হৈ আছিল ইয়াৰ সেউজ পৰিৱেশেই সকলোৰে বাবে পৰিচিত আছিল সেইখন চাহ বাগিচাত এতিয়া চলিছে মৃত্যুযজ্ঞ ইয়াৰ পটভূমি কি কোনে কেনেকৈ ক'ৰ পৰা কঢ়িয়াই আনিছিল ইয়ালৈ মৃত্যু সেই পৰিৱেশ অধ্যয়নৰ বাবে ইয়াৰ বাস্তৱ পৰিস্থিতি পৰিৱেশ চাবৰ বাবে এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ শালমৰা চাহ বাগিচাত আহক আপোনালোককো লৈ যাব বিচাৰিছোঁ এই শালমৰালৈ আছোঁ শালমৰা বাগিচাৰ যিটো কলঘৰ এই কলঘৰটো শালমৰা বাগিচাৰ অভিকেন্দ্ৰ বুলি ক'ব পাৰি আৰু মই শ্ৰমিক লাইনসমূহলৈ যাব বিচাৰিছোঁ য'ত কেইবাজনো লোকে আচলতে মৃত্যু হৈছে ইতিমধ্যেই আমি এজন ব্যক্তিক এই মুহূৰ্তত দেখিছোঁ আপোনাৰ ঘৰ ইয়াতে নেকি শালমৰা আপোনাৰ যিটো ড্ৰেছ যি বস্ত্ৰ পিন্ধি আছে আপুনি তাৰ পৰা দেখা গৈছে এনেকুৱা লাগিছে আপোনাৰো কোনোবা ঢুকাইছে নেকি মোৰ ভাইকে ঢুকাইছে মানে এই যিটো ঘটনা ঘটিত এইটো ঘটনাৰ বিষয়ে মোৰ ভাইয়ে ঢুকাইছে তাৰমানে শ্যাম পাটনায়ক এই তেখেতেও সেই বিষাক্ত মদ খাই পেলাই প্ৰাণ হেৰুৱাইছে প্ৰাণ হৈছে আপোনাৰ লাইনত আপুনি কোনটো লাইনৰ আৰু তাত কেইজনে প্ৰাণ হেৰুৱাইছে এই ঘটনাটোত এইটো আপোনাৰ কাছাৰীপতি আৰু মোৰ ভাইকে দুজনে ঢুকাইছে বোলে সেইটো লাইনত আচলতে এই অঞ্চলটোত কিমান দিনৰ পৰা আপোনালোকে জানে যে ইয়াত এই ধৰণৰ এই যিটো চুলাই বুলি কয় সেইটো ইয়াত চলি আছিল নেকি কিমান আপুনি আহক ইয়ালৈ চলিয়ে আছিলে এইটো চুলাইটো মানে বহুত দিনৰ পৰা চলিয়ে আছে আমি বিশেষ মানে আমাৰ ল'ৰাকেইটাক ইমান হেৰি কৰি বন্ধ কৰিবৰ কাৰণে আমাৰ ছেক্ৰেটাৰী মহোদয়ে চবক ক'লোঁ যে সেইটো বন্ধ কৰি দিয়ে তথাও মানে ফেক্টৰীৰ অফিচত মাতি মানে কি কৰিলে লাষ্টত আকৌ চলিলে চুলাইটো ক'ৰ পৰা আহে চুলাইটো আপোনাৰ চেলেংগি জুগিবাৰী তাৰ পৰা আহে চুলাইটো মানে বাগানৰ বহু বনুৱাই খায় এইটো বাগানৰ বহুত মানুহ খায় 100% বা 99% মানুহ মদাই খায় 99% মানুহেই সুৰাপান কৰে মানে আপুনি এইটো যিটো চুলাই যিটো বিষাক্ত সুৰা বা যিটো অবৈধ সুৰা সেইটোৰ কথা কৈছে সেইটোৱে হয় না ইয়াত আপুনি মোক এটা কথা কওক ইয়াত যে এই ধৰণে সুৰা বিক্ৰী হয় অবৈধ সুৰা বিক্ৰী হয় বাহিৰৰ পৰা আহে সেই কথাটো ইয়াৰ বাগিচাৰ পৰিচালক বা বাগিচা কৰ্তৃপক্ষই জানে নে নাই জানে এইটো তথাপিতো বন্ধ কৰিব পৰা নাই এতিয়ালৈ মানে এই আপোনালোকে আবকাৰী মানুহক ইয়াত কেতিয়াবা দেখিছে নি আবকাৰী বিভাগৰ মানুহক ইয়াত কেতিয়াবা দেখিছে দেখিছোঁ ৰাতিপুৱা আপোনাৰ এইটো 3টা বা 2টামান বজাত এনেকুৱাই আহি যায় আবকাৰী দিবৰ কাৰণে মাল য'ত বিক্ৰী কৰে গোটেই দি যায় একদম সোনকালে ৰাতিপুৱাই কোনোৱে নুঠে হাৰ পায় তেতিয়া দি যায় নহয় মই সেইটো কথা নাই কোৱা আবকাৰী যিটো বিভাগ যিটো পুলিচ আবকাৰী পুলিচ ইয়ালৈ কেতিয়াবা আহে নে নাই ইমান বিশেষকৈ নাই অহা একবাৰহে আহিছিলে আৰু ইমান অহা নাই সেইটোত অভিযান চলাইছিলে নে বেলেগ কিবা নিবলৈ আহিছে নাই অভিযান চলাইছে নে কি এইটো ইমান ক'ব নোৱাৰোঁ আৰু
হয় আপোনালোকক ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে চাওক মই এটা কথা কৈছোঁ যে এই বাগিচাখনত সঁচাকেই মৃত্যুৰ বিভীষিকা চলিছে ইয়াত মৃত্যুযজ্ঞ চলিছে এই যিটো সাজ এই সাজটো দেখিলে আপোনালোকক দুনাই কোৱাৰ প্ৰয়োজন নাই তেওঁলোকে আচলতে কি পৰিস্থিতিৰ মুখামুখি হৈছে এইজন ব্যক্তিয়েও হয়তো তেওঁৰ কোনোবা আত্মীয়ক ইয়াত হেৰুৱাইছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত আপুনি যথেষ্ট দুখত আছে তথাপিতো এই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি যাতে ভৱিষ্যতৰ দিনলৈ নাহে নহয় এই ধৰণৰ বিভীষিকা যাতে নাহে সেইকাৰণে মই আপোনাক দুটামান কথা সুধিব বিচাৰিছোঁ আপোনাৰ কোনে প্ৰাণ হেৰুৱাইছে মোৰ মিছেছে মাইকী মানুহ আপোনাৰ মাইকী মানুহে প্ৰাণ হেৰুৱাইছে ঘৰত কোন কোন আছে আপোনাৰ ঘৰত ল'ৰা ছোৱালীও আছে মা আছে ভণ্টি আছে কিমান বয়স আছিল তেখেতৰ মিছেছৰ হয় মিছেছৰ আপোনাৰ 38 আৰু সন্তান আপোনাৰ সন্তান মোৰ তিনিটা ল'ৰা এজন ছোৱালী দুজনী কিমান বয়স ল'ৰা আপোনাৰ ধৰক 20 বছৰ আপুনি এখন বাগিচাতে কাম কৰে বৰ্তমান কৰিছিলোঁ এতিয়া মই নকৰোঁ এতিয়া আপোনাৰ মিছেছে ক'ত কাম কৰিছিল মিছেছে এনেই ফাল্টু হিচাপে কৰি আছিলোঁ ফাল্টু হিচাপে কৰি আছিল ফাল্টু মানে মই চাহ বাগিচাৰ টাৰ্মটো ক'ব বিচাৰিছোঁ ফাল্টু মানে অস্থায়ী শ্ৰমিক হিচাপে তেখেতৰ পৰিবাৰে ইয়াত কাম কৰিছিল আৰু তেখেতে সেইদিনা সুৰাপান কৰিছিল সেইদিনা মানে তাৰ আগদিনে কৰিছিলে নেকি মইতো বাহিৰলৈ কামলৈ গুচি যাওঁ তেনেকৈ কৰিছিলে নেকি তাৰপাছত ৰাতিপুৱা আৰু শুই উঠি পেলাই মোক কৈছে যে মোৰ অকণ বমি লাগিছে বোলে আৰু পেটটো বিষ কৰিছে মই ক'লোঁ তেতিয়াহ'লে বোলো চিকিৎসা আছে বোলো চিকিৎসালয় যাওঁ বোলো তাৰপিছত মই বোলো বলকচোন বোলে যাওঁ তো আহি লৈ আহিলোঁ তাৰপিছত চিভিলতো সেই দিনটো শনিবাৰ দিনটো চিভিলতে ৰাখিলোঁ চিভিলতে ৰাখি পেলাই অকণ বেছি হ'ল বোলে না আমি যোৰহাটলৈ লৈ যাব লাগিব গৈ যোৰহাটতে প্ৰাণ আকৌ এটা কথা সুধিছোঁ আপোনাক মই পুনৰবাৰ কৈছোঁ যে এই মুহূৰ্তত আপুনি কথা ক'ব পৰা অৱস্থাত নাই আপোনাৰ মানসিক অৱস্থাটো মই গম পাইছোঁ আপুনি আজি যিটো পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে এই জীৱনটো এই সময়খিনি এই কাল সময়খিনি যাতে বাগিচাৰ আৰু কাৰো হাতলৈ হ'ব নালাগে কাৰো ওচৰলৈ যাতে নাহে তাৰ কাৰণে মই কেইটামান কথা সুধিব বিচাৰিছোঁ ইয়াত আপুনি জনাত কিমান দিনৰ পৰা এই যিটো আমি চুলাই বুলি কওঁ অবৈধ সুৰা সেইটো কিমান দিনৰ পৰা চলি আছিল সেইটোতো কিমান দিনৰ পৰাতো অতীতৰ পৰা চলি আছে সেইটো শেষাৰটো ক'ব নোৱাৰোঁ যাতে সেইটো অতীতৰ পৰা চলি আছিলে আপুনি দেখিয়ে আছে যিমানলৈকে আছোঁ দেখিয়ে আছোঁ আৰু আপোনাৰ মনত পৰাত কেতিয়াবা ইয়ালৈ আবকাৰী বিভাগ যিটো এক্সাইজ বুলি কওঁ আবকাৰী পুলিচ বা আমাৰ আৰক্ষীৰ লোক কেতিয়াবা আহিছিল নেকি ইফালে গাঁৱৰ ফালে সোমাইছিলে কিন্তু গৈছিলে আগতে গৈছিলে তেওঁলোকে এইবিলাক ভাঙেনে ভাঙিছিলে বাগানলৈ আহিছিলে নাই কেতিয়াবা বাগানলৈ কেতিয়াবা সোমাই বাৰু আহিবলৈ ভঙা মেলা কৰা দেখা নাই দেখা বাৰু হয় সেইটোৱেই কথা আচলতে আবকাৰী বিভাগৰ লোকৰ এটা প্ৰত্যক্ষ যোগাযোগ থাকে তেওঁলোকে জানে যিটো চৰকাৰৰ বৃহৎ আবকাৰী বিভাগ তাৰ লোকসকলে জানে কিন্তু আজি তেওঁলোকৰ ভুলৰ বাবেই এই ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে এই যিখন চাহ বাগিচা শালমৰা চাহ বাগিচা ইয়াত মৃত্যু যজ্ঞ চলিছে শালমৰা চাহ বাগিচাৰ এয়া জুৰিবাৰী লাইন এই মুহূৰ্তত মই উপস্থিত আছোঁ মৃত্যু যজ্ঞ চলা মৃত্যু উপত্যকাত পৰিণত হোৱা শালবাৰী চাহ বাগিচাৰ জুৰিবাৰী লাইনত আৰু এই প্ৰাত্যহিক জীৱন যাত্ৰা চাহ বাগিচাৰ শিশুসকলে এয়া মাৰ্বল খেলিছে আজিৰ সমাজ ব্যৱস্থাত আজিৰ পৰিৱেশত আজিৰ অসমত প্ৰায় বিলুপ্ত হৈ পৰা বুলি ক'ব পাৰি এই ধৰণৰ পৰিৱেশ এতিয়াও আছে শালমৰা চাহ বাগিচাৰ লাইনত আৰু সেই শালমৰাৰে এই শিশুসকলৰ আনন্দ উৎসাহৰ মাজত এয়া কাৰুণ্য এই ড্ৰেছ দুটা এই পোচাক দুযোৰৰ গূঢ়াৰ্থ বুজাত নিশ্চয় আমাৰ কোনো দৰ্শকৰ কোনো ভুল হোৱা নাই যি বিভীষিকাৰ সৃষ্টি হৈছিল বিষাক্ত সুৰাৰ যি বিভীষিকা সেই সুৰাৰ বিভীষিকাত এই দুজন লোকৰো পিতৃ মাতৃয়ে প্ৰাণ হেৰুৱাইছে মই কেমেৰা পাৰ্চন মণিক সেইফালৰ এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সেই দৃশ্যটো যদি দেখে চাওক ভাষাৰে আচলতে প্ৰকাশ কৰিব নোৱাৰি এই তিনিটা এমাদিমা সন্তান আচলতে তেওঁলোক
শিশু মোৰ মুখৰ আচলতে ভাষা হেৰাই গৈছে এই তিনিটি শিশুৰ পিতৃ মাতৃয়ে প্ৰাণ হেৰুৱাইছে বিষাক্ত সুৰা সেৱন কৰি তাৰ পিছতো দুজন লোক আছে আপোনালোকে দেখিছে মণি মই ইপিনে আহিবলৈ অনুৰোধ জনাইছোঁ মই তেওঁলোকৰ ওচৰলৈ যাম কিন্তু এই দুজনৰ ওচৰলৈ আহিছোঁ মই মাৰ্বল খেলি থকা এই শিশুসকলৰ কাষতে ৰৈ আছে এওঁলোকে জীৱনৰ যি কাৰুণ্য এই পৰিৱেশটো মই অকণমান আপোনাক উঠিবলৈ কৈছোঁ আপোনাৰ নামটো শ্ৰী মইনা কৰ্মকাৰ আপোনাৰ কোনে প্ৰাণ হেৰুৱাইছে দেউতা এই বাগিচাতে কাম কৰিছিল হয় ছাৰ মই আপোনাৰ দেউতাই কিমান দিন ধৰি সেই যিটো নিৰ্দিষ্ট ভাটি আপুনি জনাত কিমান দিন ধৰি দেউতাই তাত সুৰাপান কৰিছে আমি সৰুৰে পৰা চাই আহিছোঁ তেতিয়াৰ পৰা কৰি আছে এতিয়া বহুত বছৰ লৈ পেলাই কৰি আছে তেখেত বহুত ঘৰত মনাও কৰিলে মাহঁত আমি সকলোৱে মনা কৰোঁতেও তেখেত নুশুনিলে আমাৰ কথা আৰু সেইটো সুৰাপান কৰি আছিলে আপুনি কিমান দিন ধৰি সেই ভাটিটো তাত দেখিছে কেতিয়াবা পুলিচ বা আবকাৰী বিভাগৰ লোক অহা দেখিছে নাহিছিলে তাত কিয় নাহে বুলি ভাবে হয় তেখেতৰ আচলতে মুখৰ মাত হেৰাই গৈছে আপোনাৰ কোনে প্ৰাণ হেৰুৱাইছে তোমাৰ বুলি কৈছে তুমি যথেষ্ট সৰু মা ঢুকাইছে মায়ো তাত সদায় খাইছিল নেকি সদায় খাইছিলে সেইদিনা কি হ'ল সেইদিনাখন খাই আৰু কি হ'ব যোনটো হ'ব লাগিছিলে এইটোৱে হ'ল হয় হয় মই পুনৰ মণিৰ সৈতে সেই ফাললৈ আহিব বিচাৰিছোঁ তিনিটি শিশু আৰু কি অৱস্থাত আছে তেওঁলোকে ভৱিষ্যতটো কি হ'ব সেয়া এই মুহূৰ্তত আচলতে তেওঁলোকে কঠিন বাস্তৱটো বুজিবই পৰা নাই তেওঁলোকৰ পিতৃ মাতৃ দুয়োৱে প্ৰাণ হেৰুৱাইছে আৰু ভৱিষ্যতে কি হ'ব বা আজিৰ এই মুহূৰ্তটোত তেওঁলোকে অনুভৱেই কৰিব পৰা নাই তেওঁলোক কি এক ভৱিষ্যতৰ দিশলৈ গৈ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কোনে কাৰ মৃত্যু মা আছিলে আৰু এই ল'ৰা তিনিটাৰ কোন মোৰ এইটো সেইটো ভতিজা ল'ৰা হয় মোৰ ককায়েক আছিলে আৰু মোৰ বৌক আছিল যেনিবা দুজনে এদিনতে হত্যা হ'ল তাৰপাছত আৰু দুটা যেনিবা হত্যা হোৱাত আগত এতিয়া আৰু তেখেতক মোৰ গাৰ্জেন হিচাপত ল'বলগীয়া হৈ আছে সেইটো আৰু তাকে মই ভাবিছোঁ যে সিহঁতক ভৱিষ্যতো ময়ে ঠিক কৰিব লাগিব আৰু মাক দেউতাক দুইৰে কিমান তিনিওজনৰে নহয় তিনিজন আছিল তিনিজন মানে চাৰিটা ছোৱালীটোক মই বিচাৰি পোৱা নাই ছোৱালীটোক বিচাৰি পালে আপোনালোকৰ ওচৰত দেখুৱালোহেঁতেন বিচাৰি পোৱা মানে এতিয়া ক'ৰবাত গৈছে সেইটো কাৰণে আৰু মই ইমানেই আপোনালোকক জনালোঁ তাৰপাছত আৰু আপোনালোকে যেনিবা কিবা এটা ভাবে আপোনাৰ ভাৱত যদি কিবা এটা কয় তো আপোনালোকে মই আপোনালোকক এটা কথা কৈছোঁ শুনক আমি একো কৰিব নোৱাৰোঁ মানে এটা কামেই কৰিব পাৰিম এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আপোনালোকৰ শালমৰা বাগিচাখন মই দেখিছোঁ মই ৰাজ্যৰ বহু বাগিচালৈ গৈছোঁ কিন্তু তাৰ ভিতৰত ইমান ধুনীয়া বাগিচা সকলো সা সুবিধা ইয়াত মই দেখিছোঁ মোৰ ভাল লাগিছে বহুত দিনৰ মূৰত এখন বাগিচাত এনেকৈ পূৰ্ণ ৰূপত দেখিছোঁ কিন্তু যিটো ভয়ংকৰ ঘটনা ইয়াত ঘটি গ'ল সেই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহয় তাৰ বাবে আপোনালোকৰ ওচৰলৈ আপোনালোকৰ মনৰ কথাখিনি জানিবলৈ আমি আহিছোঁ এই তিনিটা শিশুৰ জীৱনলৈ যি কাল অমানিশা নামি আহিছে সেই ধৰণৰ পৰিৱেশ আকৌ কেতিয়াও কোনো কালে শালমৰালৈ নাহক আৰু ইয়াত সকলো মানুহে আচলতে আপোনালোক সকলো সচেষ্ট হ'ব লাগিব সকলোৱে সচেষ্ট হ'ব লাগিব উঠি অহা প্ৰজন্ম সচেষ্ট হ'ব লাগিব পঢ়া শুনা কৰিব লাগিব কিয়নো চলিব পাৰিছিল এই ইয়াত শালমৰা বাগিচাখনত সেই ধৰণৰ এটা সুৰাৰ ভাটি অবৈধ ভাটি কেনেকৈ চলিবলৈ পাইছিল আকৌ ভৱিষ্যতে যাতে সেইবিলাক গঢ় নলয় তাৰ কাৰণে এটা সচেতনতা সৃষ্টিৰ বাবে আহিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ কোন ঢুকাইছে দেউতা ঢুকাইছে দেউতা ইয়াত এই বাগানতে কাম কৰিছে এতিয়া ঘৰত কোন কোন আছে মা আছে দাদা মা আৰু তুমি থাকা তোমাক আচলতে কথা সোধাৰ মোৰ নিজৰে ভাষা হেৰাই গৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি কোন ঢুকাইছে বুলি ক'লে মা ঢুকাইছে
কিমান দিন ধৰি সেই কিমান দূৰ ভাটিটো ইয়াৰ পৰা? ভাটিটো দূৰে আছে, এই গাঁও ফালে আছে, যোগীবাৰী কয় এইটো, তাতে ভাটি আছে। বাগিচাৰ প্ৰায় সকলো মানুহে তালৈ যায়। লৈ আহে তাৰ পৰা পাইকাৰী দিয়ে মানে ইয়াত মাল, মানুহকেইটা ইয়াত বিক্ৰী কৰে, সেইটোৱে খায়। আৰু এতিয়া ক'বই নোৱাৰিছোঁ এতিয়া আমি কেনেকুৱা মিছ হ'লে, এতিয়া বহুত দিনৰ পৰা চলি আছেতো, সেইটোৱে এতিয়া খাই পেলাই শুনিছোঁ যে সেইটোৱে মাল খাই পেলাই চবে মানুহ হেৰি হৈছে বুলি। এতিয়া আমিও চিন্তা কৰিব ধৰিছোঁ, এতিয়া মাল বন্ধ কৰিব লাগে আৰু এতিয়া বন্ধ কৰিব লাগিব। আপোনালোক সকলোৱে সজাগ হ'ব লাগিব যে ইয়াত নহ'ব। আগত জুই হ'ল, এতিয়া হ'ব নালাগে, হ'ব। ইয়াতকৈ ডাঙৰ ঘটনা, ইয়াতকৈ বেয়া ঘটনা হ'ব নোৱাৰে। আৰু যিটো বস্তু খালে মানুহৰ এই ধৰণৰ এটা ঘটনা হয়, মানুহ মৰে, আৰু কেৱল মৰাটো এইটো ডাঙৰ কথা নহয়। বাগিচাখনত সেই বস্তুটো খোৱাৰ পিছত ইয়াততো এটা ভীষণ অশান্তিময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল চাগে, আপোনালোকে দেখিছিল? কাজিয়া, খৰিয়াল, সেইটো হৈছিলে। সেইটো ঘৰে ঘৰে হৈয়ে থাকে, ঘৰে ঘৰে হৈ থাকে। আজি প্ৰায় 50জন, অৰ্ধশতাধিক লোকৰ মৃত্যু হৈছে। কিন্তু তাৰ আগতে এজন শ্ৰমিক নেতাই কৈছিল যে 30 বছৰ ধৰি তেওঁ এই জন্মগ্ৰহণ কৰাৰ পৰা এতিয়া 30 বছৰ তেওঁ বয়স হ'ল। এই 3টা দশকেৰে তেওঁ সেই নিৰ্দিষ্ট ঘৰটোতে, সেই নিৰ্দিষ্ট এলেকাটোতে সেই অবৈধ সুৰাৰ বেহা চলি থকা দেখিছিল। কিন্তু দেখা নাছিল কোনে জানেনে? আবকাৰী বিভাগে, আমাৰ আৰক্ষীয়ে। চিকিৎসালয়, এই চিকিৎসালয়তে আহি প্ৰথম অৱস্থাত এই যিসকল লোক আক্ৰান্ত হৈছিল বিষাক্ত সুৰা খাই, তেওঁলোকক ইয়াতেই চিকিৎসা কৰা হৈছিল। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে এই চিকিৎসালয়খনৰ চিকিৎসা বিষয়া ডাক্তৰ প্ৰাঞ্জল শৰ্মা ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই ঘটনাটো চমুকৈ ব্যাখ্যা কৰিব নেকি? কেনেধৰণে আচলতে এই গোটেই ঘটনাটো ঘটিবলৈ পালে, বা আপুনি কেতিয়া ফাৰ্ষ্ট ইনফৰমেশ্যনটো পাইছিল? হয়, একচুৱেলি লাষ্ট 21ৰ দিনা, থাৰ্ছডে, সেইদিনা এবাউট 4:10 ফাৰ্ষ্ট কেছটো মই পাইছিলোঁ। কেছটো আহিছিলে আপোনাৰ আনকনচিয়াছ ষ্টেজত আছিলে তেতিয়া। তেওঁ ফিমেল আছিলে, বন্ধইন বাউৰী তেওঁৰ নামটো। 50 মান হ'ব চাগে, এজটো 54 ৰিপৰ্টেড এজ। তেওঁক পালোঁ প্ৰথম, উইদিন 10 মিনিটছ আৰু এটা ছেম কেটেগৰীৰ কেছ এটা পালোঁ। তাৰ পৰা অকণমান চিন্তা এটা সোমাল। থাৰ্ড কেছটো যেতিয়া আহিছিলে, থাৰ্ড কেছটো 4:30টাৰ ভিতৰত, ডেট মিনছ সেই 20 মিনিটৰ ভিতৰতে 3 নম্বৰ কেছটো যেতিয়া মই পাইছিলোঁ, তেওঁৰ গাত 3 নম্বৰ পেচেণ্টটোৰ গাত মই পয়জনিঙৰ কমপ্লিট চিমটমছখিনি পাইছিলোঁ। তাৰপিছত মই বস্তুটো অকণমান অন্য ধৰণে চিন্তা কৰিবলগীয়া হ'ল, আৰু লগে লগে গোটেইখিনি পেচেণ্টক মই আমাৰ নিয়াৰেষ্ট SKKCH শহীদ কুশল কোঁৱৰ সামৰিক চিকিৎসালয় গোলাঘাটলৈকে প্ৰেৰণ কৰিলোঁ। তাৰপিছত এটাৰ পিছত এটাকে পেচেণ্ট। কিমানজন আক্ৰান্ত হৈছে এই বাগিচাখনৰ? কিমানজন আক্ৰান্ত? বাগিচাখনৰ অফিচিয়েল ৰেফাৰেল 94, আৰু আনঅফিচিয়েল কিছুমান আছিলে যিবিলাকে নিজা নিজা ব্যৱস্থা কৰি পেলাই গৈছিলে। এই বাগিচাখনত এই ধৰণৰ বাহিৰৰ অবৈধ সুৰাৰ ব্যৱসায় এটা কিমান দিনৰ পৰা চলি আছে বুলি আপুনি জানিছিল? আচলতে মই যোৱা ডিচেম্বৰ মাহত এইখন বাগানত আহিছোঁ। মানুহৰ লগত এই বিষয়টোৰ লগত এইবাৰে কথা পতা হ'ল, আৰু তেওঁলোকে ক'লে বহুদিনৰ পৰা চলি আছে। যিটো মই আপোনাক অকণমান আগতে ক'লোঁ যে 3 নম্বৰ বেমাৰীজন অহাৰ পিছত আমি গৈছিলোঁ। মোক মানুহে কোৱা মতে আমি 2টা চ'ৰ্চ পাইছিলোঁ য'ৰ পৰা তেওঁলোকে খায়। সেই 2টা চ'ৰ্চত গৈ পেলাই মই নিজে চেম্পল কালেক্ট কৰিছিলোঁ। ইভেন কৰি পেলাই গম পাইছিলোঁ সেই 2টা, পিছত গম পাইছোঁ আৰু বহুত আছিলে। ইভেন যোৱাকালি পৰহি দিনা ইয়াত গোটেই গাঁৱৰ মানুহ, বাগানৰ মানুহ লগত ময়ো আছিলোঁ, আৰু পুলিচক লৈ পেলাই আমি এটা অভিযান চলাইছিলোঁ। তাত আমি প্ৰায় 75 লিটাৰমান আমি লিকাৰ চিজ কৰিছিলোঁ। আফটাৰ ডেট পাৰ্টিকুলাৰ ইনচিডেণ্ট? আফটাৰ ডেট পাৰ্টিকুলাৰ ইনচিডেণ্ট, আফটাৰ 2 days
আফটাৰ 2 days তাৰপিছত মানে এনেকুৱা এটা হ'ল তেতিয়াও তেওঁলোকে তাত কোনোবাই কনজিউম কৰি আছিল নেকি বা কৰি আছিলে চবতকৈ আচৰিত বিষয়টো হ'ল মই সেই কথাটো চবকে কৈছোঁ বা নিজেও চিন্তা কৰিছোঁ যে ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছতো মানুহখিনি সচেতন হোৱা নাছিলে যে মদ খোৱাটো বন্ধ কৰিব লাগিব বা কি আমি বহুতখিনি এৱাৰনেছ ট্ৰাই কৰিছিলোঁ কৰি আছিলোঁ কিন্তু যেতিয়া পেচেণ্ট ৰেট অফ কেজুৱেলিটিছ যেতিয়া কমা নাছিলে তেতিয়া আমি গোটেই মেনেজমেণ্টৰ লগত আমাৰ মেনেজাৰে বহুতখিনি ইনিচিয়েটিভ লৈছিলে এইটো বিষয়ত তেতিয়া আমি চিন্তা কৰিছিলোঁ যে কি কাৰণে মানুহৰ ৰেট অফ কেজুৱেলিটিছ কেলৈ কমা নাই তাৰ পৰা কোনোবাই খবৰ দিছিলে সেই খবৰবিলাকৰ ওপৰত বেছ কৰি পেলাই আমি অভিযান এটা কৰিছিলোঁ তাৰপিছত সঁচা ক'ব গ'লে সেই অভিযানটো কৰি ৭৫ লিটাৰমান যেতিয়া আমি চিজ কৰিছিলোঁ তাৰ পিছতহে গম পালোঁ যে তেতিয়া ৰেট অফ কেজুৱেলিটিছটো লাহে লাহে কমিবলৈ ধৰিলে ডেট মিনছ তেতিয়ালৈকে তেওঁলোকে খাই আছিলে সেই সমস্যাটোৰ কাৰণে এতিয়া চিন্তা কৰিছোঁ যে সচেতন মহলে এই বিষয়টোৰ কাৰণে বহুত চিন্তা কৰাটো দৰকাৰ হয় সেইটো আটাইতকৈ ডাঙৰ কথাটো কৈছে ডাক্তৰ শৰ্মা ডাঙৰীয়াই যি মুহূৰ্তত আচলতে বিষাক্ত সুৰা পান কৰি অবৈধ সুৰা পান কৰি ইয়াত অসংখ্য লোক মই অসংখ্য শব্দতেই ব্যৱহাৰ কৰিছোঁ প্ৰায় অৰ্ধ শতাধিক লোক আক্ৰান্ত হৈছিল বেছি সংখ্যকেই মৃত্যুক আঁকোৱালি লৈছিল তাৰ পিছতো যিটো চৰুত যিটো ভাটিত বিষক্ৰিয়াটো হৈছিল সেই ভাটিৰ পৰা তেওঁলোকে বিষাক্ত সুৰা ক্ৰয় কৰি খায়ে আছিল আচলতে আপুনি বাগানৰ শ্ৰমিক গোটৰ এজন নেতা ছেক্ৰেটাৰী হয় আপোনাৰ নামটো মোহন নায়ক আপুনি সম্ভৱতঃ আপোনাৰ জন্মৰ পৰাই এই বাগিচাখনতে আছে ইয়াতে জন্ম হৈছে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এই বাগিচাখনত এই যি ঠাইত মদ খাই পেলাই চুলাই খাই পেলাই এই ঘটনাটো হ'ল তাত চুলাইৰ আড্ডাটো কিমান দিন ধৰি চলি আছিল এইটো চুলাইটো আমি সৰুৰ পৰা পাইছোঁ স্কুল পঢ়ি থকাৰ পৰা পাইছোঁ যদি শুরু হয়েছে তেতিয়াৰ পৰা দেখিছোঁ যে চুলাই মোৰ পুৰা ভৰ্তি আমাৰ বহিত তাৰমানে আপুনি প্ৰায় 3টা দশক ধৰি দেখি আছে হয় দেখি আছোঁ মই ক্লাছ 5ৰ পৰা পাইছোঁ ক্লাছ 5ত পঢ়ি থকাৰ পৰাই আপুনি সেই চুলাই আড্ডাটো দেখি আছে আপুনি ইমান ডাঙৰ হ'লহি এইটো বয়স পালেহি কেতিয়াবা কোনোবা দিনা সেই আড্ডাটোত আবকাৰী বিভাগ বা আৰক্ষীয়ে অভিযান চলোৱা দেখিছিল নে মইতো নাই দেখা তেনেকুৱা আবকাৰী বিভাগ দেখাই নাই তেনেকুৱা আবকাৰী বিভাগ কেতিয়াও দেখা নাই কিন্তু আবকাৰী বিভাগে জানিছিল নে নাই যে ইয়াত এই বাগিচাখনত আপোনালোকৰ বাগিচাখন যথেষ্ট ধুনীয়া বাগিচা মই মোৰ জন্মও বাগিচাত হৈছে মই ৰাজ্যৰ বিভিন্ন বাগিচালৈ গৈছোঁ ভাল বাগিচা দেখিছোঁ কিন্তু শ্ৰমিকৰ আটাইতকৈ আচলতে দুৰ্দশাখিনিহে মই দেখিছিলোঁ কিন্তু এই শালমৰা বাগিচালৈ আহি মই দেখিছোঁ ইমান সুন্দৰ এটা পৰিৱেশ এজন চিকিৎসকো ইয়াত আছে বাগিচাৰ অসমৰ বহু বাগিচাৰ বাগিচাত আচলতে ৰাজ্যৰ বহু বাগিচাতে চিকিৎসক নাথাকে চিকিৎসা কৰ্মী নাথাকে ইমান এখন সুন্দৰ চিকিৎসালয় আছে এই পুলিচ বা আবকাৰী বিভাগ অৱগত আছিল নে নাই ইয়াত যে এই ধৰণৰ অবৈধ সুৰাৰ আড্ডা এটা চলি থাকে তেনেকৈ পুলিচবিলাক আহি পইচা মেনেজ কৰি দিয়ে আৰু এৰি দিয়ে পুলিচে নিয়ে পুলিচে পইচা লৈ এৰি দিয়ে তাৰ পৰা পুলিচে পইচা নিয়ে বুলি আপুনি কেনেকৈ জানে তেওঁ আহি যায় তাহাঁতি নিজে কয় যিমান বেচে আমি বোলে পইচা দি পেলাই গুচি আহোঁ বোলে সেই যি মানুহবিলাকে কয় মানে তহঁতি কেনেকৈ আহিলে আমি বোলে টকা দি গুচি আহোঁ বোলে সেইবিলাক কৈ ক'ৰ পৰা আনে চেলেংগী বস্তি চেলেংগী যোগীবাৰী চেলেংগী তাৰ পৰা আনে সেইটো কথা এজন শ্ৰমিক নেতাজনে ক'লে চিকিৎসকজনে কেই মুহূৰ্তমানৰ আগত ক'লে যে চুলাইৰ যিটো আড্ডা এইটো এই বাগিচাখনৰ অংগ হৈ পৰিছিল আৰু তেওঁলোকে কোনেও সচেতনতাৰ সৃষ্টি কৰিছিল চিকিৎসকজনে সৃষ্টি কৰিছিল কৰিব বিচাৰিছিল চিকিৎসা কৰ্মীসকলে কৰিব বিচাৰিছিল বা বাগিচাৰ যিসকল উঠি অহা প্ৰজন্ম যিসকলে ইয়াৰ যিটো বিৰূপ প্ৰভাৱ সেইটো জানিছিল তেওঁলোকেও এটা প্ৰচেষ্টা চলাইছিল সচেতনতা চলাইছিল কিন্তু কেৱল আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তা নহয় তেওঁলোকৰ সহযোগৰ বাবেই এই আড্ডাটো ইয়াৰ পৰা উঠাব পৰা হোৱা নাছিল উৎখাত কৰিব পৰা হোৱা নাছিল কাৰণ সকলোৱে জানিছিল এই আড্ডাৰ পৰা আৰক্ষী আবকাৰী বিভাগে নিয়মিতভাৱে তেওঁলোকৰ পাবলগীয়াখিনি পাই থাকে আচলতে এই আবকাৰী বিষয়াসকলৰ বা আবকাৰী লোকসকলৰ অবৈধ অনৈতিক উপায়েৰে তেওঁলোকৰ আহৰণৰ যিটো পথ আহৰণৰ যিটো ব্যৱস্থা সেইটো কৰিবলৈ যাওঁতেই এই বাগিচাখনৰ অৰ্ধ শতাধিক শ্ৰমিকৰ জীৱনলৈ কাল অমানিশা নামি আহিছে
শালমৰা চাহ বাগিচাৰ সেই বিশেষ লাইনটোত উপস্থিত আছোঁ, যিটো লাইন কাৰ্যত উচন হৈ গৈছে এই বিষাক্ত সুৰাৰ, অবৈধ সুৰাৰ ধুমুহাত। এই যে ঘৰটো দেখিছে বাগিচা লাইনৰ, এই ঘৰটো দুৱাৰখন ৰছীৰে বান্ধি থোৱা আছে। আপোনালোকে ভুল নুবুজিব যে ৰছীৰে বান্ধি এই ঘৰটোৰ গৰাকী বা ঘৰটোৰ পৰিয়ালৰ আন লোকসকল বা চাহ বাগিচাত কামলৈ গৈছে বুলি আপোনালোকে ভুল নুবুজিব। আচলতে এই গোটেই ঘৰখনেই উচন হৈ গৈছে। তেওঁলোকৰ এই ঘৰখনৰ যিজন মূল মানুহ, তেওঁৰ পৰিবাৰ মৃত্যু হৈছে এই বিষাক্ত সুৰা পান কৰি। তাৰপিছত তেওঁলোকৰ সন্তান কেইজন হয়তো ইয়াতেই আছে, তেওঁলোক ক'ৰবাত খেলি ফুৰিছে। আৰু এই মানুহখিনি যে আপোনালোকে দেখিছে কেমেৰাৰ স্ক্ৰীণত, টিভিৰ পৰ্দাত যে এই মানুহখিনি দেখিছে, এই শিশুহঁতক দেখিছে, এই শিশুহঁতৰ এই মানুহখিনিৰ কাৰোবাৰ নহয় কাৰোবাৰ কোনোবা এজনৰ এই ঘটনাটোত মৃত্যু হৈছে, এই ঘটনাত প্ৰাণ হেৰুৱাইছে। এই শিশুসকলৰ আচলতে পিতৃ মাতৃ কোনোবা এজনে প্ৰাণ হেৰুৱাইছে বা কাৰোবাৰ হয়তো পিতৃ মাতৃ নোহোৱা হৈ গৈছে। বিষাক্ত সুৰা পান কৰি তেওঁলোক এই পৃথিৱীৰ পৰা আঁতৰি গৈছে আৰু এক অনিশ্চিত ভৱিষ্যতক খেদি এওঁলোক আছে এই পৃথিৱীত। এইজন বিতুল ওৰাং, আপুনি বিতুল টেলেঙা, ক্ষমা কৰিব, বিতুল টেলেঙা। তেওঁ এই চাহ বাগিচাৰ যিটো শ্ৰমিক গোট, সেই শ্ৰমিক গোটটোৰ উপসভাপতি আপুনি নহয়। মই টেলেঙা, আপোনাৰ পৰিয়ালৰ কেইজনে প্ৰাণ হেৰুৱাইছে? মোৰ 4জন। আপোনাৰ পৰিয়ালৰ 4জন লোকে প্ৰাণ? 4জন। কিমান দিন ধৰি ইয়াত চলি আছিল, কি দেখিছিল বা আপোনালোকৰ মাজত এই সচেতনতাটো কেতিয়াও নাছিল নেকি যে এই চুলাই বোলা বস্তুটো, এইটো অবৈধ সুৰা, এইটো খাব নালাগে, এইটো খালে অনিষ্ট হয়, সমাজ ধ্বংস হয়, পৰিয়াল ধ্বংস হয়, এইবিলাক সচেতনতা নাছিল নেকি আপোনালোকৰ? ছাৰ আছিল, আমাৰ ইয়াত আবকাৰী বিভাগত আহিয়ে থাকে ছাৰ, এনেকৈ পুলিচ দুৰ্গা আহি থাকে। ৰ'ব আপুনি ডাঙৰ কথা এটা কৈছে, আবকাৰী বিভাগ আহি থাকে মানে আবকাৰী বিভাগে সেই ঘাটিবিলাকলৈ আহি থাকে নেকি? নহয় ছাৰ, আমাৰ বগানত মানে এনকুৱাৰী কৰিবলৈ আহে। তাৰ ভিতৰত ছাৰ তাহাঁতি আহিতো একো নাপায় ছাৰ, চব লুকুৱাই দিয়ে বা কিবা হেৰি কৰি দিয়ে। কালি যেতিয়া ঘটনাটো হৈ যোৱাৰ পিছত মানে আমাৰ ৰাইজে পূৰা ওলাই পেলাই মানে আপোনাৰ 20 লিটাৰ 40 লিটাৰ তেনেকৈ মাল ধৰিব পাৰিছোঁ আমি। মানে এই লাইনতে ইয়াতে হয়, শালমৰাত বগানত ধৰিছোঁ। সেই ঘটনাটো হৈ যোৱাৰ পিছত হয়, আবকাৰী বিভাগ আহি তেতিয়া একো পোৱা নাছিল? নাই, আবকাৰী বিভাগে একো কোনোদিনে মাল ধৰি পোৱাই নাই ইয়াত। আহিলেও লুকুৱাই দিয়ে বা বিচাৰি নাপায়। তেনেকৈ আমি গোটেই ৰাইজ মিলি কালি মানে ৰাতিপুৱা গোটেই লাইনটো তদন্ত কৰিছোঁ, তেতিয়া মাল ওলাইছে কিন্তু ছাৰ। সেই ঘটনাটো হোৱাৰ পিছত তাত বিক্ৰী হৈছে নাই? ছাৰ এনেকৈ বিক্ৰী হোৱা নাই, তথাপি মানুহ লুকুৱাই থৈছে মানে ছাৰ, পিছত বিক্ৰী কৰিম বুলি নেকি ছাৰ। কিন্তু মালটো যথেষ্ট ওলাইছে কিন্তু কালিও যথেষ্ট। পৰহি ছাৰ, পৰহি আপোনালোকে অভিযান চলাইছিল, আৰক্ষী বা প্ৰশাসনৰ লোকে নহয়? নহয় ছাৰ, আমি নিজে মানে গোটেই লাইনৰ মানুহ ওলাই পেলাই মানে বিচাৰিও যাওঁতে মাল পাইছোঁ মানে ছাৰ, ঘৰে ঘৰে যাৰ ঘৰত মাল বেচিছে তাৰ ঘৰত মাল পাইছোঁ মানে আমি। এতিয়া এই সচেতনতাটো এই মানুহখিনিৰ মাজত আহিছেনে নাই যে ভৱিষ্যতে আকৌ এই ধৰণৰ পৰিৱেশেই সৃষ্টি হ'ব নেকি? ছাৰ নহ'ব ছাৰ, মানে আমিতো পূৰা টাইট কৰিছোঁ যাতে আৰু ভৱিষ্যত কোনোদিনে শালমৰাত মাল বেচাটো নহ'ব বুলি আমি আশা কৰিছোঁ। আৰু এতিয়া মই টেলেঙা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা কথাৰ কাৰণে। এই দৃশ্যটো আচলতে মোৰ কেমেৰাত দেখাবলৈ খুব দুখ লাগিছে, মোৰ ভাষা হেৰাই গৈছে। মই কি ক'ম, তেওঁলোকক কি দিব পাৰিম, আমি একোৱেই দিব নোৱাৰোঁ। মাত্ৰ এটা কথা আমি কৰিব পাৰোঁ, এওঁলোকৰ জীৱনলৈ নামি অহা যিটো অমানিশা, যিটো দুৰ্দশা, সেইটো যাতে কাহানিও কাৰোৰে নহয়, সেই ধৰণৰ পৰিৱেশ এটা আমি সমাজখনে হয়তো ৰচনা কৰিব পাৰিম। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এওঁলোকক এতিয়া কোনে চাব? আনটো বাদেই দিয়ক, পিতৃ মাতৃৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁলোকে যে এটা শ্ৰাদ্ধ কৰিব লাগিব বা কিবা এটা নিয়ম কৰিব লাগিব সামাজিকভাৱে, সেইটো কৰাৰো পৰিৱেশ তেওঁলোকৰ নাই, আৰ্থিক অৱস্থাটো নাই, তেওঁলোকক কোনো কৰিবলৈও কোনো নাই। ছাৰ হয়, মানে ছাৰ খুৰা আছে বাৰু, খুৰা বা পৰিবাৰ মানুহ 2-3জন আছে বাৰু, কিন্তু মাক বাপেকটো হ'ব নোৱাৰে, মাক বাপেক নাই। এতিয়া যিসকলৰ আত্মীয় আছে বা কাৰোবাৰ এনেকুৱা আছে নেকি যাৰ কোনোৱেই নাই, বেলেগ কাৰোবাৰ লগত থাকিবলগীয়া হৈছে? হয় ছাৰ, এই ঘৰটো মানুহজন মানে ইয়াৰ খুৰাটো আছে ছাৰ, আপুনি অথনি লগ পাইছিলে, এই খুৰাজন আছে। তাৰপাছত তেনেকৈ ছাৰ পৰিবাৰ 2-4জন মানুহ আছে বাৰু হেৰি কৰিবৰ কাৰণে, বাকীটো তেনেকৈ নাই আৰু, মা বাপেকে নাই। হয়, এইটোৱেই শালবাৰী বাগিচাৰ এতিয়াৰ পৰিৱেশ। আচলতে এনেকুৱা কৰুণ দৃশ্য মই মোৰ জীৱনকালত দেখা নাই। মই আপোনালোকক কিছু সময়ৰ আগতে ৰাস্তাৰে আহোঁতে দেখিছোঁ, আপোনালোকক দেখুৱাইছোঁ যে
এজন নহয় দুজন নহয় ৩-৪জন লোকে সেই বিশেষ পোচাকটো পিন্ধি পিতৃ মাতৃ বা আত্মীয় স্বজনক হেৰুৱালে যিটো বগা পোচাক আমাৰ মানুহে পৰিধান কৰে সেই পোচাকটো পিন্ধি ইয়াৰ বাগিচাৰ লাইনে লাইনে মানুহ ঘূৰি ফুৰিছে এই যিটো লাইন আমি দেখুৱাইছোঁ আপোনালোকক সেই লাইনটো সম্পূৰ্ণৰূপে উচন হৈ গৈছে এই ধৰণে শিশুহঁত কিশোৰহঁত এই সকলো লোকৰেই কোনোবা এজনৰ নহয় কোনোবা এজনৰ ইয়াত তেওঁলোকে প্ৰাণ হেৰুৱাইছে এতিয়া মই অসমৰ আমাৰ ৰাজ্যৰ আবকাৰী বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকৰ প্ৰতি এটা প্ৰশ্ন কৰিব বিচাৰিম ইয়াত আমি যিমান লোকক লগ পাইছোঁ শ্ৰমিক নেতাই কওক বা ইয়াৰ শ্ৰমিকেই কওক বা আমি চিকিৎসা কৰ্মী যিসকলক লগ পাইছোঁ সকলোৱে কৈছে যে আবকাৰী বিভাগ বা আৰক্ষী বিভাগৰ হাতত নিশ্চিত তথ্য আছিল তেওঁলোকৰ হাতত খবৰ আছিল তেওঁলোকে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সেই ঘৰবিলাকলৈ আহিছিল সেই ব্যৱসায় যিসকলে চলাই তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু নিৰ্দিষ্ট পৰিমাণত এটা তেওঁলোকে কিবা উৎকোচ গ্ৰহণ কৰিছিল আৰু নিৰ্বিঘ্নে এই ব্যৱসায়টো চলি থাকিবলৈ দিছিল এতিয়া মই সেইসকল বিষয়া বা সেইসকল যিসকল কৰ্মচাৰী আবকাৰী বিভাগৰ তেওঁলোকক ক'ব বিচাৰিছোঁ এই দৃশ্যটো দেখি আপোনালোকৰ আজি কি অনুভৱ হৈছে কেৱল মাত্ৰ আপোনালোকৰ দুটামান টকাৰ লালসাৰ বাবেই এই পৰিয়ালসমূহলৈ এই কাল অমানিশা নামি আহিছে এই শিশুহঁতৰ এই কিশোৰহঁতৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈ পৰিছে আপোনালোকক আমাৰ চৰকাৰখনে আপোনালোকক পৰিয়াল চলাবৰ বাবে এটা নিৰ্দিষ্ট পৰিমাণৰ দৰমহা দিয়ে আপোনালোকে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে কিন্তু সেই জীৱনটোত অধিক গতিশীলতা আনিবৰ বাবে অধিক সুখ স্বাচ্ছন্দ্যৰ বাবে আপোনালোকে যিটো কাম কৰিলে সেই কামটোৰ পিছতেই এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ল এই ধৰণৰ কাল ধুমুহা আহিল এই শালমৰা বাগিচালৈ এয়া মাত্ৰ শালমৰাৰ দৃশ্যটোহে দেখুৱাইছোঁ আৰু পৰৱৰ্তী সময়ত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ চৌপাশে বহু অঞ্চলতেই এই মৃত্যুৰ বিভীষিকা চলিছে আমি ইতিমধ্যে দেখুৱাইছোঁ কি ধৰণে এই বাগিচাখনৰ বহু শ্ৰমিক পৰিয়াল প্ৰায় নিশ্চিহ্ন হৈ গৈছে আৰু তেওঁলোকৰ ঘৰত আছে এমাদিমা কিছু সন্তান শিশুসকল আছে কিশোৰ আছে তেওঁলোকৰ বহুতে আচলতে বুজি উঠিবই পৰা নাই যে কি ধৰণৰ ধুমুহা আহিছে তেওঁলোকৰ জীৱনলৈ তেওঁলোকৰ ভৱিষ্যতটো কি ধৰণে এক প্ৰকাৰ নোহোৱা হৈ গৈছে এই মুহূৰ্তত শিশু কল্যাণ সমিতিৰ গোলাঘাট জিলা কমিটিৰ বিষয়ববীয়াসকল ইয়ালৈ আহিছে ডক্টৰ লুকুমণি গোস্বামীৰ নেতৃত্বত তেওঁলোকে ইয়াত আচলতে এটা অধ্যয়ন কৰিছে আচলতে কিমান পৰিয়াল এই ধৰণে ধ্বংস হৈ গ'ল মাত্ৰ তেওঁলোকৰ সেই অনাথ শিশুহঁতে থাকি গ'ল ডক্টৰ গোস্বামী কি ধৰণৰ তথ্য আপোনালোকে এই মুহূৰ্তলৈকে পাইছে কিমান তেনেকুৱা হয় ধন্যবাদ আমি যোৱা 3 দিন ধৰি এনেধৰণে আমি এনেকুৱা অঞ্চলবিলাকত ঘূৰি ফুৰিছোঁ আমাৰ এই বাগিচাৰ ওচৰতে গোলামপট্টি বুলি এটা অঞ্চলতো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে পিতৃ মাতৃ নাইকিয়া হৈছে এনেকুৱা ঘটনাত তেওঁলোকৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকৰ যিবোৰ ল'ৰা ছোৱালী আছে সন্তান আছে সেইবিলাক তেওঁলোক পিতৃ মাতৃ হাৰা হৈ উঠিছে আমি এই কথাটো গুৰুত্ব দিছোঁ যিহেতু আমাৰ গোটেই ইউনিটটোৰে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটটোৰ আমাৰ এইখিনিয়েই কাম আৰু শিশু কল্যাণ সমিতিৰ আমাৰ এইখিনিয়েই কাম আমি কেনেধৰণে এনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকক কিবা আশ্ৰয় দিব পাৰোঁ তেওঁলোকক আমি অন্য ধৰণে কিবা সহায় কৰিব পাৰোঁ সেইটোৱে আমাৰ কাম আমি 3 দিন ধৰি এনেধৰণৰ কামেই কৰি আছোঁ এতিয়া আমি যিসকল ল'ৰা ছোৱালী উদ্ধাৰ কৰিছোঁ আমাৰ যিবিলাক 6 বছৰৰ তলৰ ল'ৰা ছোৱালী পাইছোঁ পিতৃ মাতৃ নোহোৱা সেই ল'ৰা ছোৱালীবিলাকক আমি এডপশ্যন চেণ্টাৰত থৈছোঁ আৰু যিবিলাক 6 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী সেইবিলাকক আমাৰ যিটো চিলড্ৰেন হোম আছে সেই চিলড্ৰেন হোমটো আমি বোকাখাতলৈ তেওঁলোকক প্ৰেৰণ কৰিছোঁ আৰু এতিয়াও আমি তেনেধৰণৰ প্ৰায় 18 কালিলৈকে আমি 18টা ল'ৰা ছোৱালী পাইছোঁ আৰু আজিও আমি তেনেধৰণৰ সন্ধানত আছোঁ আমি যিমানখিনি ল'ৰা ছোৱালী পাওঁ সেইখিনিৰ আমি তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমি ইতিমধ্যে আমাৰ ফৰকাটিং আৰু উষা অঞ্চলতো আমাৰ তেনেকুৱা কাম কৰিবলৈ মানুহ গৈছে তালৈ আমি আমাৰ ছ'চিয়েল ৱৰ্কাৰ পঠিয়াইছোঁ তেওঁলোকেও তেনেধৰণে তাত অনুসন্ধান কৰিছে এতিয়ালৈকে 18টি শিশু বা কিশোৰ উদ্ধাৰ কৰা হৈছে হয় এতিয়া আমি তেনেকুৱা অৰফেন 18জন পাইছোঁ আৰু আজি আমি আৰু অলপ পাম বুলি ভাবিছোঁ ইয়াত কাৰণ আমি কালিলৈকে আমাৰ সেইখিনিয়ে হাতত আছিলে আজি আমাক ইয়াৰ যিজন চিকিৎসক তেখেতে কৈছে আপোনালোকক আৰু অলপ আমি তথ্য দিম আমি সেই আশাতে আজি ইয়ালৈ আহিছোঁ এই ধৰণৰ এটা পৰিৱেশে আচলতে সৃষ্টি হৈছে তেওঁলোকে
মই ইতিমধ্যে কৈছোঁ যে ঘাটমাউৰা হৈ পৰিছে, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে আৰু এই ধৰণে শিশু কল্যাণ সমিতি তেওঁলোকৰ কাষলৈ আহিছে আৰু সংখ্যাটো চাওক কিমান ভয়ংকৰ এটা সংখ্যা। কালি দিনটোলৈকে তেওঁলোকে 18টি শিশুক উদ্ধাৰ কৰিছে যাৰ পিতৃ মাতৃ নাই, যি ঘাটমাউৰা হৈ গৈছে। আৰু ইতিমধ্যেই তেখেতে কৈছে যে অহা 2টা দিনত বিভিন্ন টিমে বিভিন্ন প্ৰান্তত আছে, তেওঁলোকে অহা 2টা দিনত আৰু হয়তো এই ধৰণে শিশু উদ্ধাৰ হ'ব বা ঘাটমাউৰা হৈ পৰা শিশু উদ্ধাৰ হ'ব। আমি আশা কৰিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টা সফল হওক, সেই ভৱিষ্যত প্ৰায় নোহোৱা হৈ যোৱাৰ দৰে হোৱা সেই শিশুসকলৰ এটা সুন্দৰ ভৱিষ্যতৰ তথাপিতো কিমান ভয়াৱহ হ'ব পাৰে এই সুৰা ট্ৰেজেডি সেইটো বৰ্ণনা কৰাৰ স্বাৰ্থতে মই অনিচ্ছা সত্ত্বেও এই দৃশ্যটো দেখুৱাইছোঁ। এই কণ শিশুহঁত আৰু এই যিসকল লোক, তেওঁলোকৰ কোনোবা নহয় কোনোবা এজন লোকে এই ঘটনাটোত, এই সুৰা ট্ৰেজেডিত প্ৰাণ হেৰুৱাইছে। আমাৰ সৈতে সেই গোলামপট্টি এলেকাৰ হুছেইন ডাঙৰী আছে, বুলবুল হুছেইন। মই আপোনাৰ ওচৰলৈ আহিছোঁ, তাত আচলতে কেনেকৈ কোনদিনা আৰম্ভ হ'ল, প্ৰথমতে সেই কথাটো জানো কেনেকৈ আৰম্ভ হ'ল? হয়, সেইদিনা আছিলে বৃহস্পতিবাৰ। দুগৰাকী মহিলা প্ৰায় 1-1.5 ঘণ্টাৰ মূৰে মূৰে দুজন এক্সপায়াৰ্ড হৈছে। তো ৰাইজে ভাবিলে যে নিশ্চয় কিবা বেমাৰ আজাৰতে ঢুকালে, তো সেইটো কাৰণে তেখেতলোকক সমাধি কৰিলে। তাৰপিছতে আৰু 3-4 ঘণ্টামানৰ পিছত যেতিয়া মানুহবোৰ কিবা বেমাৰৰ লক্ষণ নিচিনাকৈ মানুহে দেখা পালে, তাৰপিছতে 2-এজন মানে মানুহ আমি আগবাঢ়ি গ'লোঁ। যোৱাৰ পিছত আমি 108 অন্যান্য বাহন দি পেলাই আমি চিভিললৈ পঠিয়ালোঁ। চিভিল নিয়াৰ পিছতে কিন্তু আমালৈ প্ৰতি মুহূৰ্ততে খবৰ আহিল যে ইজনৰ পিছত সিজন ঢুকাইছে। তো এনেকৈ কৰি আমাৰ গাঁওখনত আছিলে প্ৰায় 15 ঘৰমান মানুহ আমাৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ। তাৰ মাজতে আমিও আমাৰো ঘৰ আছে। তো আমি সিদিনালৈকে শনিবাৰলৈকে দেওবাৰলৈকে আমি যথেষ্টখিনি মানুহ চিভিললৈ পঠিয়ালোঁ। কিন্তু চিভিললৈ পঠোৱাৰ তাৰমানে যিদিনা ঘটনাটো প্ৰথম আৰম্ভ হ'ল, মৃত্যুৰ খবৰ আহিল, তাৰপিছতো আহিয়ে আছে, খায়ে আছে। হয় হয়, তাৰপিছতো কিন্তু নাই, সেইটো খোৱা নাছিলে। কিন্তু আগতে যিখিনি মানুহে খালে সেইখিনিৰ পৰা হয়তো তেখেতলোকৰ মানে বিক্ৰিয়াটো ক্ৰমান্বয়ে বাঢ়িলে। গোলামপট্টি এলেকাত কিমান দূৰত এই ধৰণৰ কিমান ঘাটি আছে বুলি আপুনি জানে? নাই, আমিতো গম পাই আছিলোঁ বহুত আগৰ পৰাই। ইয়াত যিহেতু গোলাঘাট টাউনৰ সমীপৰ গোটেই জিলাৰ কাৰ্যালয়বোৰ সকলো কাৰ্যালয় ইয়াতে আছে, কিন্তু তাৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ নীতি দূৰত এই মদৰ ঘাটিখিনি একদম সম্পূৰ্ণৰূপে মুঠতে চলি আছিলে। কিন্তু আবকাৰী বিভাগে এটা নিঘাত সত্য, কিন্তু এইটো নিঘাত সত্য, ইয়াত এই সহজ সৰল এই শ্ৰমিকসকলক শেষ কৰিবৰ কাৰণে, তেখেতলোকে টকা পইচা ঘটিবৰ কাৰণে এই সহজ সৰল শ্ৰমিকখিনিক কিন্তু আজি এই অৱস্থালৈ লৈ গুচি গ'ল। কেতিয়াবা সেই এলেকাটোত আবকাৰী বিভাগ বা আৰক্ষী বিভাগৰ কিবা অভিযান চলা দেখিছিল নেকি? নাই, আমিতো কেতিয়াও দেখা নাই। এনেকুৱা দেখোঁ কেতিয়াবা গাড়ী 2খনমান গৈছে, কিন্তু তেখেতলোকে তাত কিন্তু একো এটা অপাৰেশ্যন নচলায়, যাৰ কাৰণে তেখেতলোকে ভালকৈ সুবিধা ল'লে। তাৰ ফলস্বৰূপ আজি আমি এয়া দুখত পৰিবলগীয়া হ'ল। আজি আমাৰ সন্মুখতে কণ মাইনাকেইটা আজি নিথৰুৱা কৰিবলগীয়া হ'ল। তেওঁলোকৰ কোন কোন ঢুকাইছে আপুনি জানেনে? হয়, মই জানো। এওঁৰ মাক ঢুকাইছে, তাৰপিছতে এখেতৰ দেউতাক ঢুকাইছে, তাৰপিছতে মই আগবঢ়াই লৈ আহিছোঁ, এখেতৰ মাক দেউতাক সম্পূৰ্ণৰূপে ঢুকাইছে। হয়, এখেতৰ মাক ঢুকাইছে, বাপেক আৰু তেখেতলোকৰ আইতাক বৰ্তমান এতিয়াও যোৰহাট হেৰিত সোমাই চিভিলত আছে। তো এনেকৈ কৰি আমাৰ ইয়াৰ প্ৰতিজনে এখেতৰ দেউতাক ঢুকাইছে, মাক ঢুকাইছে, এখেতৰ বায়েক ঢুকাইছে, এখেতৰ মাক ঢুকাইছে, এখেতৰ মাক আৰু ককাইক ঢুকাইছে, এখেতৰ মাক আৰু দেউতাক ঢুকাইছে।
তাৰমানে এওঁলোক দুজনৰ মাক দেউতাক দুয়ো ঢুকাইছে কিমান দূৰত তোমালোকৰ ঘৰৰ পৰা কিমান দূৰত আছিল য'ত তোমালোকৰ গাঁৱৰ মানুহবিলাকে গৈ সেই মদ চুলাই খায় কিমান দূৰ আছিল এই বেছি দূৰ নাই এইখিনিত অলপ আগত গ'লে অলপ ৰাস্তা এই বাহনটো পাৰ হ'লে মানে এই ঘৰটোত অলপমান সদায় তেওঁলোক খাবলৈ যায় সদায় যায় সেইখিনি খাবলৈ কিমান মানুহে তাত খাবলৈ আহে বহুত গাল মানুহ খায় কিমান দিনৰ পৰা সেই ঘাটিবিলাক তাত আছিল বা তোমালোকৰ মা দেউতাহঁতে কিমান দিনৰ পৰা তাত খাবলৈ গৈছিল বহুত দিনৰ পৰাই গৈ আছে তাত খাই আছে মানুহবিলাক বহুতে আহে তাত খাবলৈ আৰু কেতিয়াবা তালে পুলিচ বা আবকাৰী মানুহ বা তোমাক মই পুলিচ বুলিয়ে কৈছোঁ পুলিচ কেতিয়াবা অহা দেখিছিলানে পুলিচ কেতিয়াবা নাই অহা বাৰু তাত এতিয়ালৈ নাই অহা পুলিচ তাত মানুহবিলাক তাতে খাই গৈ সেইটোৱেই মূল কথাটো আমি আৰম্ভণিৰ পৰা এটা কথা কৈ আছোঁ যে গোটেই ঘটনাটো হৈছে আবকাৰী বিভাগ আৰু প্ৰশাসনৰ ব্যৰ্থতাৰ বাবে আবকাৰী বিভাগে কোনো কাৰণতেই এই যিটো অবৈধ সুৰাৰ যিটো বৃহৎ চক্ৰ সেইটো কোনোদিনেই গুৰুত্ব দিয়া নাছিল আৰু সদায় আবকাৰী বিভাগ জ্ঞাত আছিল কোন ঠাইত কোনখিনিত এই ধৰণে অবৈধভাৱে সুৰা চলে সেইটো আবকাৰী বিভাগ জ্ঞাত আছিল কাৰণ এটা কথা কাৰণে মই কৈছোঁ আবকাৰী বিভাগ সম্পূৰ্ণৰূপে জ্ঞাত আছিল সেই ঘটনাটো হোৱালৈকে আবকাৰী বিভাগে ৰাজ্যৰ কোনো প্ৰান্তত এই ধৰণে বৃহৎ পৰিমাণে কেতিয়াও কোনো ধৰণৰ মদৰ ঘাটি অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিব পৰা নাছিল কিন্তু যিদিনাই শালমৰা বাগিচাত বা বৰহোলাত বা এই গোলামপট্টিত এই ধৰণৰ ভয়ংকৰ ঘটনাবিলাক হ'ল বিষক্ৰিয়া হৈ মানুহৰ ইজনৰ পিছত সিজন মানুহৰ মৃত্যু হ'ল ১৫০ শতাধিক মানুহৰ মৃত্যু হ'ল তাৰপিছত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ বৃহৎ অবৈধ সুৰাৰ ঘাটি উৎখাত হৈছে একেদিনে সেই ঘাটিবিলাকৰ সৃষ্টি হ'ল নেকি আচলতে আবকাৰী বিষয়াসকলে পোহপাল দি এই ঘাটিসমূহ ৰাখিছিল এতিয়া মাহৰ মাৰ দেখি তেওঁলোকে সেই ঘাটিসমূহ উদ্ধাৰ কৰিছে আচলতে কেইজনমান মাত্ৰ 2জন বিষয়াক তলৰ পৰ্যায়ৰ বিষয়াক গোলাঘাটৰ ঘটনাটোৰ বাবে এই মুহূৰ্তলৈকে ছাছপেণ্ড কৰা হৈছে আৰু নিলম্বন কেতিয়াও শাস্তি নহয় কোনো উচ্চ পৰ্যায়ৰ বিষয়াক এই মুহূৰ্তলৈকে চৰকাৰে শাস্তিমূলক ব্যৱস্থা লোৱা নাই আৰু উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈ এই ছিষ্টেমটোৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ সংস্কাৰ ননালৈকে কিন্তু এই ধৰণৰ বিভীষিকাৰ কেতিয়াও শেষ কৰিব পৰা নাযাব ওলাই আহিছোঁ শালমৰা বাগিচাৰ পৰা ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ শালমৰা বাগিচাত এতিয়া বাটে ঘাটে মৃত্যুৰ পদধ্বনি আৰু যিসকল মৃতক তেওঁলোকৰ শেষ ঠিকনা ইয়াত এয়া শালমৰা বাগিচাৰ শ্মশান কিন্তু ইমানখিনি মানুহক একেলগে এখন শ্মশানত বা এটা শ্মশানৰ এই গৃহতটো সমাধিস্থ সৎকাৰ কৰিব নোৱাৰি সেইবাবে এই বিশাল আয়োজন সঁচাকৈ বিশাল শব্দটোৱেই মই ব্যৱহাৰ কৰিছোঁ বন বিভাগে এই ধৰণে খৰি আনি তেওঁলোকক পেলাই দিছে আৰু এইখন শালমৰা বাগিচাৰ খেলপথাৰ এই শালমৰা বাগিচাৰ খেলপথাৰত এই মুহূৰ্তলৈকে প্ৰায় ৬০জন লোকক যোৱা 5টা দিনত ইয়াত সৎকাৰ কৰা হৈছে কালিও 2জন লোকক সৎকাৰ কৰা হৈছে এতিয়াও ইয়াত চিতাৰ জুইৰ ধোঁৱা ওলাই আছে আমি আশা কৰিছোঁ এই দিন আৰু কাহানিও নাহক অসমৰ কোনো প্ৰান্তলৈকে এনেধৰণৰ দিন আহিব নালাগে এই ধৰণৰ একাংশ লোকৰ মাত্ৰ ভুলৰ পৰিণতি কিছুমান বিভাগৰ এটা বিভাগ আৰু তাৰ একাংশ বিষয়া কৰ্মচাৰীৰ ভুল বা অনৈতিক পন্থাৰে ধন আহৰণৰ তেওঁলোকৰ যি হেঁপাহ তাৰ বাবেই এই ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে এই শালমৰা বাগিচাত এই গোলাঘাট জিলাত সেই দিন আৰু কাহানিও উভতি নাহক সামৰিব বিচাৰিছোঁ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট গোলাঘাটৰ পৰা